নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতিষিকাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ HS ছেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া লজিক এণ্ড ফিলচফি বিষয়টোৰ 4 মাৰ্কছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে ৰাইট 4 কেৰেক্টাৰিষ্টিক্স অফ চাইণ্টিফিক ৰিয়েলিজিম। বৈজ্ঞানিক বাস্তৱবাদৰ 4টা বৈশিষ্ট্য লিখা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট আৰ দ্য 4 ষ্টেজেছ অফ হাইপথেচিছ ডিছকাছ। প্ৰকল্পৰ 4টা স্তৰ কি কি আলোচনা কৰা। গুৰুত্বপূৰ্ণ কুৱেশ্যন। নেক্সট কুৱেশ্যনটো দিয়া হৈছে গিভ 4 কেৰেক্টাৰিষ্টিক্স অফ হেগেলছ অবজেক্টিভ আইডিয়েলিজিম। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ 4টা বৈশিষ্ট্য আগবঢ়োৱা। নেক্সট কুৱেশ্যনটো দিছে ৰাইট এনি 4 কেৰেক্টাৰিষ্টিক্স অফ এনালজি। সাদৃশ্যমূলক অনুমানৰ যিকোনো 4টা বৈশিষ্ট্য লিখা। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট দ্য কোৱালিটেটিভ মাৰ্কছ অফ এ কজ। এটা কাৰণৰ গুণগত লক্ষণ কেইটা উল্লেখ কৰা। যিহেতু 4 মাৰ্কছ আছে গতিকে 4টা কোৱালিটেটিভ মাৰ্কছৰ বিষয়ে লিখিলেই হ'ব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ডু ইউ মিন বাই প্লুৰেলিটি অফ কজেছ। হোৱাই প্লুৰেলিটি অফ কজেছ ইজ নট চাইণ্টিফিকেলি একচেপ্টেবল। বহু কাৰণবাদ বা নানা কাৰণবাদ বুলিলে কি বুজা। বহু কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয়। এই কুৱেশ্যনটোত বহু কাৰণবাদ বা নানা কাৰণবাদ বুলিলে কি বুজা এই উত্তৰটোত 2 মাৰ্কছ দিয়া হৈছে। নেক্সট যিটো কুৱেশ্যন পিছত লগাই দিয়া হৈছে বহু কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয় তাত থাকিব 2 মাৰ্কছ। গতিকে টোটেল 4 মাৰ্কছৰ এইটো কুৱেশ্যন। যদি কোনো লোকে বহু কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয় ইয়াৰ উত্তৰটো নাজানে আৰু তেওঁ বহু কাৰণবাদ কাক বোলে সেইটো জানে তেনেহ'লে যিখিনি জানে সেইখিনি কথাকে লিখি থৈ আহিব। কাৰণ 4 মাৰ্কছৰ কুৱেশ্যনটোত যদি আপুনি 2 মাৰ্কছৰ কাৰণে যিখিনি কথা সোধা হৈছে সেইখিনি যদি লিখি থৈ আহিব পাৰে তেনেহ'লে আপোনাৰ মাৰ্কছটো পোৱাত সুবিধা হ'ব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ডু ইউ ছাপোৰ্ট নেইভ ৰিয়েলিজিম। গিভ ৰিজনছ ইন ছাপোৰ্ট অফ ইয়ৰ ভিউ। সৰল বাস্তৱবাদক সমৰ্থন কৰা নে তোমাৰ মতৰ সমৰ্থনত যুক্তি প্ৰদান কৰা। ইয়াতো টোটেল 4 মাৰ্কছ আছে 2+2। নেক্সট কুৱেশ্যনটো দিয়া হৈছে পজিটিভ এণ্ড নিগেটিভ কণ্ডিশ্যনছ বথ টেকেন টুগেডাৰ প্ৰডিউচ দ্য ইফেক্ট। এক্সপ্লেইন দ্য ষ্টেটমেণ্ট। অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতহে কোনো এটা কাৰ্য সংঘটিত হয়। এই কথাষাৰ ব্যাখ্যা কৰিবলৈ দিছে। নেক্সট কুৱেশ্যনটো দিছে এছে ইষ্ট পাৰ্চিপি। এক্সপ্লেইন ব্ৰিফলি দ্য ষ্টেটমেণ্ট। যাক অসমীয়াত কোৱা হয় অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ। কথাষাৰ চমুকৈ ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ডিফাইন বাৰ্কলি ছাবজেক্টিভ আইডিয়েলিজিম। ইজ বাৰ্কলি এ সলিপছিষ্ট। ইয়াত ফাৰ্ষ্ট যিখিনি কুৱেশ্যন দিয়া হৈছে ডিফাইন বাৰ্কলি ছাবজেক্টিভ আইডিয়েলিজিম। ইয়াত বাৰ্কলিৰ ছাবজেক্টিভ আইডিয়েলিজিমনো কোনটো অৰ্থাৎ কাক বোলে সেইটো লিখিবলৈ গৈছে। বাৰ্কলিৰ ছাবজেক্টিভ আইডিয়েলিজিম কাক কয় সেইটো লিখিবলৈ গৈছে। বাৰ্কলি আত্মগত ভাৱবাদৰ সংজ্ঞা দিয়া। তাৰ লগতে জইন হৈ যিটো আছে ইজ বাৰ্কলি এ সলিপছিষ্ট। বাৰ্কলি এজন আত্মজ্ঞানবাদী দাৰ্শনিক হয়নে সেইখিনি অকণমান লিখিব লাগিব যিহেতু জইন হৈ আছে 4 মাৰ্কছ। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ইজ এথিক্স এ প্ৰেক্টিকেল ছায়েন্স। এক্সপ্লেইন। নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰায়োগিক বিজ্ঞান হয়নে ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ ক্ৰুচিয়েল ইনষ্টেন্স। এক্সপ্লেইন। নিৰ্ণায়ক দৃষ্টান্ত কি ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিছে ডু ইউ থিংক ডেট হেগেলছ আইডিয়েলিজিম ট্ৰাইজ টু ৰিকনচাইল আইডিয়েলিজিম এণ্ড ৰিয়েলিজিম। এক্সপ্লেইন। হেগেলৰ ভাৱবাদে বাস্তৱবাদ আৰু ভাৱবাদৰ সমন্বয় সাধন কৰিবলৈ চেষ্টা কৰিছে বুলি তুমি ভাবানে বুজাই লিখা।
নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন ব্ৰিফলি দ্য ধৰ্ম এণ্ড অৰ্থ এজ পুৰুষাৰ্থছ। পুৰুষাৰ্থ হিচাপে ধৰ্ম আৰু অৰ্থ চমুকৈ ব্যাখ্যা কৰা। ইয়াতো 2+2 4 হৈ আছে, গতিকে এটা পুৰুষাৰ্থৰ বিষয়ে লিখিলে আপোনালোকে 2 মাৰ্কছ পাব। যদিহে যিমানখিনি লিখিব লাগে 2 মাৰ্কছৰ কাৰণে সাফিচিয়েণ্ট, সেই কথাখিনি মূল কথাখিনি সোমোৱাই উত্তৰটোত যদি লিখিব পাৰে। যেতিয়া আমি এটা কুৱেশ্যন কৰোঁ, কুৱেশ্যনটোৰ মাৰ্কছটো চাই লৈ পেলাই আমি কথাখিনি লিখিব লাগিব। মাৰ্কছটো কম থাকিলে তাৰ মূল কথাখিনি ওলাই একদম গুৰুত্বপূৰ্ণ কথাখিনি দিলেই হ'ব, আৰু যদি মাৰ্কছ বেছি থাকে তেনেহ'লে তাৰ ডিটেইলছত অলপ কথা লিখিব লাগিব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ষ্টেট 4 ইম্পৰ্টেণ্ট এছপেক্ট উইথ হুইচ এথিক্স ডিলছ। ইয়াত কৈছে যে নীতিশাস্ত্ৰত আলোচিত হোৱা, অৰ্থাৎ নীতিশাস্ত্ৰত আলোচনা কৰি থকা 4টা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে ৰাইট এ নোট অন প্লেটোছ আইডিয়েলিজিম। প্লেটোৰ ভাৱবাদৰ ওপৰত এটি টোকা লিখা। শ্বৰ্ট নোট নিচিনা। প্লেটোৰ আইডিয়েলিজিম, প্লেটোৰ ভাৱবাদ, প্লেটোৱেনো ভাৱবাদৰ বিষয়ে কি কথাখিনি ক'লে, প্লেটোৰ ভাৱবাদটো কি সেই সম্পৰ্কে অলপমান কথা লিখিব লাগিব। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন ভেৰি ব্ৰিফলি 4 এডভান্টেজেছ অফ এক্সপেৰিমেণ্ট অভাৰ অবজাৰ্ভেশ্যন। নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ 4টা সুবিধা অতি চমুকৈ ব্যাখ্যা কৰা। যিহেতু দিয়া হৈছে যে নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ 4টা সুবিধা, অৰ্থাৎ নিৰীক্ষণতকৈ যিকেইটা সুবিধা পৰীক্ষণৰ বেছি আছে সেইকেইটা সুবিধা লিখিবলৈ কৈছে, আৰু পইণ্ট ৱাইজ লিখিলেও হ'ব। যিহেতু 4 মাৰ্কছ দিয়া হৈছে, আমি 4টা পইণ্টত কথাখিনি লিখিলেই হ'ল। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 4 পইণ্টছ অফ ডিফাৰেঞ্চ বিটুইন চাইণ্টিফিক ইণ্ডাকশ্যন এণ্ড আনচাইণ্টিফিক ইণ্ডাকশ্যন। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা 4টা পাৰ্থক্য উল্লেখ কৰা। যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক দিয়ে, আমি এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি বৈজ্ঞানিক আগমন কাক বোলে আৰু অবৈজ্ঞানিক আগমন কাক বোলে সেই সম্পৰ্কে আমি ভালদৰে জানিব লাগিব। আৰু যদিহে বৈজ্ঞানিক আগমন কাক বোলে আৰু অবৈজ্ঞানিক আগমন কাক বোলে এই কথাখিনি যদি আমি ভালদৰে জানো, বা বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ আমি বৈশিষ্ট্যসমূহ যদি আমি জানো, তেনেহ'লে আমি তাৰ পাৰ্থক্যখিনি সহজে কৰিব পাৰিম। গতিকে বৈশিষ্ট্যখিনি চাই থাকিলে তাৰ পৰা আমি পাৰ্থক্যখিনি নিজে উলিয়াব পাৰিম। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট দ্য নেমছ অফ ডিফাৰেণ্ট কাইণ্ডছ অফ ইণ্ডাকশ্যন উইথ চাৰ্ট। খুব কম আহে এই কুৱেশ্যনটো। তালিকাৰ সৈতে বিভিন্ন প্ৰকাৰৰ আগমন অনুমানৰ নামসমূহ উল্লেখ কৰা। মানে আগমনৰ বিভিন্ন প্ৰকাৰ আছে আগমন অনুমানৰ, আৰু ইয়াৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে উল্লেখ কৰিবলৈ কৈছে। ইয়াত কোনটো কাক বোলে সেইটো লিখিব কৈছে তেনেকুৱা নহয়, অনলি নামখিনি দিবলৈ কৈছে ভাগ ভাগ কৰি। এই কুৱেশ্যনটো পৰীক্ষাত আহক বা নাহক আমি এইকাৰণে জানি থ'ব লাগে, কাৰণ আমি যদি কোনটো প্ৰকাৰৰ অনুমানৰ ভিতৰত পৰিব যদি আমি গম পাওঁ, তেতিয়া আমি তাৰ যিকোনো ধৰণৰ কুৱেশ্যন আমি কৰিব পাৰিম, কুৱেশ্যনৰ এনচাৰ আমি কৰিব পাৰিম। গতিকে গোটেই প্ৰকাৰখিনি অলপমান চকু ফুৰাই থ'ব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ চলিপচিজিম। নেম দ্য থিয়ৰী উইথ হুইচ চলিপচিজিম ইজ এছ'চিয়েটেড। আত্মবাদ কি? আত্মবাদৰ লগত জড়িত তত্ত্বটোৰ নাম লিখা। এই উত্তৰটো কিতাপত আছে, আপোনালোকে ভালদৰে পঢ়িলে পাব। আচলতে সকলোখিনি উত্তৰেই কিতাপতে আছে, জাষ্ট বস্তুটো উলিয়াই তাৰ পৰা পইণ্টখিনি প্ৰশ্নটোত সোধা ধৰণে লিখিব জানিব লাগিব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হুইচ থিয়ৰী হোল্ডছ ডেট দ্য এক্সটাৰ্নেল ৱৰ্ল্ড কেন বি ন'ন ডাইৰেক্টলি এজ ইট ৰিয়েলি ইজ। ষ্টেট 2 ৰিজনছ এজ টু হোৱাই দিছ থিয়ৰী কেনট বি একচেপ্টেড। ইয়াত কৈছে যে কোন তত্ত্বমতে বৰ্হিজগতখন যি ধৰণে আছে প্ৰত্যক্ষভাৱে সেইদৰে সঠিক জনা যায়। কোনোবা এটা তত্ত্ব আছে যি তত্ত্বটোৰ মতে বহিৰ্জগতখনক যেনেধৰণে আছে আমি তাক প্ৰত্যক্ষভাৱে তেনেদৰেই আমি জানিব পাৰিম, সেই তত্ত্বটোৰ নামটো সুধিছে ফাৰ্ষ্টটোত। নেক্সট কৈছে কিয় এই সূত্ৰটো গ্ৰহণযোগ্য নহয়,
আৰু যিটো সূত্ৰৰ ওপৰত বহিজগত যিটো সূত্ৰই কৈছে যে বহিজগতখন যি ধৰণে আছে আমি তাক তেনেধৰণেই জানিব পাৰোঁ বুলি কৈছে, সেই তত্ত্বটোনো কিয় গ্ৰহণযোগ্য নহয় তাৰ দুটা কাৰণ উল্লেখ কৰিবলৈ কৈছে। যদিহে আপোনালোকে তত্ত্বটো বিচাৰি উলিয়াব পাৰে তেনেহ'লে তাৰ সেই তত্ত্বটো গ্ৰহণযোগ্য নোহোৱাৰ যিখিনি কাৰণ অৰ্থাৎ সমালোচনা তাৰ পৰা আপোনালোকে লিখিব পাৰিব। নেক্সট কুৱেশ্যনটো দিছে ডিফাইন চাইণ্টিফিক ৰিয়েলিজিম। ষ্টেট দ্য এক্সপ'নেণ্ট অফ চাইণ্টিফিক ৰিয়েলিজিম। ইয়াত কৈছে বৈজ্ঞানিক বাস্তৱবাদৰ সংজ্ঞা আগবঢ়োৱা। বৈজ্ঞানিক বাস্তৱবাদ কাক বোলে সেই কথাখিনি লিখিলেই হ'ল। নেক্সট দিছে বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰবক্তাজনৰ নাম লিখা। সেইটোতো আপোনালোক সকলোৱে জানে, কিতাপতে এইখিনি সোমাই আছে, গোটেই উত্তৰখিনি পাব। নেক্সট কুৱেশ্যনটো দিছে দ্য গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন ইজ দ্য ৰিজাল্ট অফ ইণ্ডাকশ্যন। State two reasons as to why the statement of Mill cannot be accepted. আগমনৰ ভিত্তি আগমনৰ ফল। মিলৰ এই উক্তি কিয় গ্ৰহণ কৰিব নোৱাৰি তাৰ দুটা কাৰণ উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন দ্য ফেলাচিছ অফ অবজাৰভেশ্যন উইথ এক্সাম্পলছ। নিৰীক্ষণৰ দোষসমূহ উদাহৰণসহ ব্যাখ্যা কৰা। আমি সকলোৱে জানো যে নিৰীক্ষণৰ কিছুমান দোষ আছে আৰু সেই দোষসমূহৰ প্ৰত্যেকটোৰে উদাহৰণসহ ব্যাখ্যা কৰিবলৈ কৈছে। যিহেতু 4 মাৰ্কছ আছে বৰ বেছি ডিটেইলছ যাব নালাগে, দোষসমূহ কাক বোলে আৰু এটা উদাহৰণ দিলেই হ'ব। নেক্সট কুৱেশ্যনটো দিছে এক্সপ্লেইন দ্য মিনিং অফ পুৰুষাৰ্থ। হোৱাট আৰ দ্য 4 ভেলুজ অৰ গ'লছ অফ হিউমেন লাইফ এজ ৰিকগনাইজ বাই ক্লাছিকেল ইণ্ডিয়ান ফিলচফি। ইয়াত কৈছে পুৰুষাৰ্থৰ অৰ্থ কি ব্যাখ্যা কৰা। যিহেতু ব্যাখ্যা কৰিবলৈ কৈছে গতিকে ইয়াত পুৰুষাৰ্থ বুলিলে কি বুজা আমি সেই কথাটো লিখিব লাগিব। যদি প্ৰশ্নটো সুধিলেহেঁতেন পুৰুষাৰ্থ কি, তাৰ এনচাৰটো অকণমান সুকীয়া হ'লহেঁতেন, শ্বৰ্ট হ'লহেঁতেন। এতিয়া পুৰুষাৰ্থৰ অৰ্থ কি ব্যাখ্যা কৰা বুলি কৈছে, যিহেতু ইয়াত 2 মাৰ্কছ থাকিব পাৰে, গতিকে ইয়াত আমি পুৰুষাৰ্থ কাক বোলে সেই কথাখিনি লিখিব লাগিব। তাৰ লগতে দিয়া আছে প্ৰাচীন ভাৰতীয় দৰ্শনত স্বীকৃতি দিয়া মানৱ জীৱনৰ 4টা পৰম মূল্য কি লিখা। পৰম মূল্যকেইটা কি কি সেইকেইটা লিখিবলৈ কৈছে। নেক্সট কুৱেশ্যনটো কৈছে এক্সপ্লেইন দ্য মিনিং অফ বৰ্ণাশ্ৰম ধৰ্ম। বৰ্ণাশ্ৰম ধৰ্মৰ অৰ্থ ব্যাখ্যা কৰা। 4 মাৰ্কছৰ কাৰণে। এই কুৱেশ্যনটো পুৰুষাৰ্থৰ যিখিনি কথা দিয়া হৈছে পুৰুষাৰ্থৰ ইউনিটটো পঢ়িলেই আপোনালোকে বিচাৰি পাব, তাৰ ভিতৰতে এই কথাখিনি সোমাই আছে। নেক্সট কুৱেশ্যনটো কৈছে ডেছক্ৰাইব দ্য নেচাৰ অফ হাইপথেচিছ। প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যনটো দিছে ডিষ্টিংগুইছ বিটুইন গুড এনালজি এণ্ড বেড এনালজি। সুসাদৃশ্যানুমান আৰু কুসাদৃশ্যানুমানৰ মাজত পাৰ্থক্য দেখুওৱা। কেতিয়াবা সুসাদৃশ্যমূলক অনুমান আৰু কেতিয়াবা কুসাদৃশ্যমূলক অনুমান বুলিও নামকেইটা সলনি কৰি দিব পাৰে, বা সুসাদৃশ্যানুমান বা দুসাদৃশ্যানুমান বুলিও দিব পাৰে। গতিকে গোটেইকেইটা একে অৰ্থই বহন কৰিছে, কিন্তু আপোনালোকে নামকেইটা চাই ল'ব, পাৰ্থক্য লিখিবলৈ কৈছে। নেক্সট কুৱেশ্যনটো দিছে ডিষ্টিংগুইছ বিটুইন কজ এণ্ড কণ্ডিশ্যন। কাৰণ আৰু উপকাৰণৰ মাজত পাৰ্থক্য দেখুওৱা। নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এলং উইথ ব্ৰিফ এক্সপ্লেনেশ্যন এবাউট দ্য 4 কণ্ডিশ্যন অফ এ লেজিটিমেট হাইপথেচিছ। চমু ব্যাখ্যাসহ এটা বৈধ প্ৰকল্পৰ 4টা চৰ্ত উল্লেখ কৰা। বৈধ প্ৰকল্পৰ 4টা চৰ্ত আছে, সেইটো কথা আমি প্ৰশ্নটো দেখিয়ে গম পালোঁ, যিহেতু 4টা চৰ্ত উল্লেখ কৰিবলৈ দিছে। এটা প্ৰকল্প বৈধ হ'বলৈ হ'লে কিছুমান চৰ্ত মানি চলিবলগীয়া হয়, আৰু সেই চৰ্তকেইটা মানি চলিলেহে এটা প্ৰকল্প বৈধ বুলি কোৱা হয় বা বৈধ হ'ব। গতিকে বৈধ প্ৰকল্পৰ চৰ্তকেইটা অতি গুৰুত্বপূৰ্ণ। বৰ বেছি দীঘলীয়াকৈ নাচালেও আপোনালোকে থুলমূলকৈ 4 মাৰ্কছৰ কাৰণে হ'লেও চাব। লাষ্ট কুৱেশ্যনটো দিছে ৰাইট শ্বৰ্ট নোট অন দ্য ফেলাচি অফ পোষ্ট হক আৰ্গো প্ৰপ্টাৰ হক। কাকতলীয় দুখ সম্পৰ্কে এটা চমুটোকা লিখা।
কাকতলীয় দুখ কাক বোলে তাৰ উদাহৰণসহ কথাখিনি লিখিলে এই প্ৰশ্নটো উত্তৰটো কমপ্লিট হ'ব। আজিৰ ভিডিঅ'টোত আছিলে এইকেইটা কুৱেশ্যন। আকৌ এবাৰ চাই লওক কুৱেশ্যন কেইটা। টোটেল 31টা কুৱেশ্যন আছে, কিন্তু ইয়াত এবাৰ ভুল হৈ গ'ল নাম্বাৰ চিষ্টেম কৰোঁতে। ফ'ৰ মাৰ্কছৰ এনেধৰণৰ কুৱেশ্যনবিলাকেই আপোনালোকৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিব। নেক্সট মই আৰু এটা 4 মাৰ্কছৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া লজিক এণ্ড ফিলচফি 4 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ মই আৰু এটা ভিডিঅ' নতুনকৈ দিম। আপোনালোকে এইখিনি গোটেইখিনি চাব, খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বহুখিনি আপোনালোকৰ কমন পৰিব। যিখিনি বস্তু বাৰে বাৰে আহি থাকে সেইখিনিয়ে আকৌ ৰিপিট কৰে, খালি কুৱেশ্যনটো অলপ পেটাৰ্ণটো চেঞ্জ হৈ যায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ এইবাৰ 6 মাৰ্কৰ লং কুৱেশ্যন নাহে, 5 মাৰ্কছৰহে লং কুৱেশ্যন আহিব। গতিকে আপোনালোকে লং কুৱেশ্যনবিলাক পঢ়োঁতে 5 মাৰ্কছৰ কাৰণে কিমানখিনি লিখিব লাগে সেইটো হিচাপত আপোনালোকে পঢ়িব। এই গোটেই কুৱেশ্যনখিনি আপোনালোকে কৰি চাব। যদি আপোনালোকে সুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব। প্ৰায়বোৰ কুৱেশ্যনৰ এনচাৰ মোৰ আগৰ ভিডিঅ'বিলাকত দিয়া আছে। ভিডিঅ'টো চাই যদি আজি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে সেইসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ মোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকে। আজিলৈ ইমানেই।